বিটিসিৰ নিৰ্বাচনৰ পিছতে এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে। গৌৰৱ গগৈৰ প্ৰসংগত শেহতীয়াভাৱে যিবোৰ বিতৰ্ক হৈ আছিল, সেই সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগটোক লৈ আকৌ মুখ খুলিছে। ৰাজহুৱা কৰিম, এইটো মই দাবী কিয় জনাব লাগে? যেতিয়া মই নিজেই টুইটত দিছোঁ যে এইটো ৰাজহুৱা কৰিম, যেতিয়া মই ক'লোহেঁতেন যে ৰাজহুৱা নকৰোঁ তেতিয়াহে দাবী কৰিব লাগে। মই দেখোন প্ৰথম দিনাই টুইটত দিছোঁ যে আমি ৰাজহুৱা কৰিম। যোৱা 5 বছৰত আপুনি শান্তি উভতাই আনিলে বিটিআইডিত, অহা 5 বছৰত কি আপোনাৰ? চাওক, বিটিআইডিত আমাৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা যে চৰকাৰৰ পৰা আমি ইয়াতে বছৰি 1000 কোটি টকা দিওঁ, ৰাস্তা বনাব ছেপাৰেটলি টকা দিওঁ, দিল্লীৰ পৰা টকা আহে, কিন্তু সকলোৱে জানে যে মানুহে, আজিও মই সুধিছোঁ অৰুণোদয় কোনে পাইছে, মানুহেতো মিছা কথা নকয়, সকলোৱে হাত উঠাইছে, আমি পোৱা নাই। এতিয়া যদি মই নলবাৰীত এখন মিটিং কৰোঁ, কোনে পোৱা নাই? 20% মানুহে হাত উঠাব নাই পোৱা, 80% মানুহে হাত উঠাব পাইছোঁ। বিটিচিত কি হয়? 80%-এ কয় নাই পোৱা, 20%-এ কয় পাইছোঁ। চৰকাৰী আঁচনি যাতে বিটিচিৰ ৰাইজে পায়, বিটিচিত উন্নয়ন হয়, শিক্ষা ভাল হয়, স্বাস্থ্য ভাল হয়, এইবিলাক কাম আমি 5 বছৰ ভিতৰত কৰিম। অসমততো আমি বহুত কাম আগুৱাই দিলোঁ, এতিয়া আমি বিটিচিখনত হাত দিব লাগে, বিটিচিখনকো আগুৱাই লৈ যাব লাগে। ছাৰ, অৰুণোদয় কি ইয়াত যিখিনি মানুহ হিতাধিকাৰী আছে সেই সিমানখিনি অহা নাই নে দিয়াৰ ক্ষেত্ৰত পক্ষপাত? এতিয়া চবেইতো VCDCৰ কথা কৈ থাকে, পক্ষপাতিত্ব হৈছে নেকি? মানে সকলোৱে অসমত নিয়ম কি যে প্ৰত্যেকটো পুলিং ষ্টেচনৰ পৰা পাব, এক জেগাৰ পৰা নাপায়। আমাৰ অসমত নিয়ম কি? ধৰক মোৰ জালুকবাৰী সমষ্টি, ক'ৰবাত হিন্দু আছে, মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, প্ৰত্যেকটো চেণ্টাৰতে জনসংখ্যা অনুপাতে অৰুণোদয় যাব, সকলোৱে পাব। কিন্তু আপুনি যদি 50খন গাঁৱৰ 10খন গাঁৱত দি থৈ দিয়ে, 40খন গাঁৱৰ ৰাইজেতো নাপাব। কালি গৌৰৱ গগৈ চিৰাঙৰ কাজলগাঁৱত কৈছে আপুনি তেখেতক জিৰ' বনাব যায় হিৰ' বনাই দিছে। হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ, মোৰ মিটিঙত 10,000 মানুহ। কেম্পেইনিঙৰ আৰু গতিকে হিৰোৰ মিনিংটো কি? গতিকে তেওঁ হিৰো মানে কাক বুজে, বুজি পায় নে নাপায়? তেওঁ হিৰো হয়, তেওঁ হিৰো হোৱা মানুহ আছে, কিন্তু য'ত তেওঁ হিৰো, মোক তাত হিৰো হ'ব নালাগে। স্যাৰ, কেম্পেইনিঙৰ আৰু 7টা দিন আছে, এতিয়া ফিগাৰ ক'ব পাৰিবনে? আৰু কিছু আৰু মইতো আজি কালি আৰু আজি মিটিং কৰিছোঁ, এটা কথা ক্লিয়াৰ যে বিজেপিৰ ফালে বহুত মানুহ এইবাৰ ওলাই আহিছে। আগতেওতো মই মানস চেৰফাঙত যোৱাবাৰো মিটিং কৰিছিলোঁ, শিৱনাথ ব্ৰহ্ম উঠিছিলে, কিমান মানুহ হৈছিলে, আজি কিমান মানুহ। গতিকে বিজেপিৰ প্ৰতি ৰাইজ বহুত ওলাই আহিছে, কিন্তু ভোট দিয়া দিনাখনলৈকে থাকিবও লাগিব। এককভাৱে চৰকাৰ গঠন কৰিবনে? এইটোতো ডিপেণ্ড কৰিব। 21টা পালেতো অকলে কৰিম, 16টা পালে অকলে কৰিম বুলি ক'লেও কৰিব পাৰিম জানো? কৰিবতো নোৱাৰোঁ। চাওক, হাগ্ৰামায়ো দাবী কৰিছে ছিংগুল লাৰ্জেষ্ট, প্ৰমোদ বড়োৱেও দাবী কৰিছে ছিংগুল লাৰ্জেষ্ট। এই গোটেই দাবীবোৰ লাষ্টত মিলাই ল'ব লাগিব, কাৰণ দাবীটো পাব্লিকেহে কৰাব, সেইকাৰণে মই দাবী কৰা নাই। চাওক, এইটোৱে কথা যে চিফ হওক, ডেপুটি চিফ হওক, মই মোৰ আপত্তি নাই, কিন্তু ৰিজাল্টৰ দিনাখনলৈকে ৰখি ল'লে হ'ল। ছাৰ, আপুনি কৈছে যে VCDCত গান্ধী নোট চলে, এইটোতো সঁচা, মানুহে কৈ আছেতো, মইতো কোৱা নাই, পাব্লিকে কৈ আছে। VCDCটো এটা মন্দিৰ, শিৱ মন্দিৰত ফুল বেলপাত চলে, আৰু VCDCৰ মন্দিৰত গান্ধী চলে, এইটোৱে BTC। ছাৰ, হাগ্ৰামে কৈছে আপুনি 1 নম্বৰ ষ্টাৰ কেম্পেইনাৰ, 2 নম্বৰ তেখেতে। চাওক, মোৰ কাৰো লগত, আপোনালোকে জানে প্ৰমোদ বড়ো, হাগ্ৰামা, মহিলাৰী, কাৰো লগত আমাৰ একো শত্ৰুতা নাই, কাৰণ BTC ইলেকশ্যনৰ পিছত কি পৰিৱেশ হয়তো আমি কোনেও নাজানো। কিন্তু এটা কথা ঠিক যে হাগ্ৰামা, মহিলাৰী, প্ৰমোদ বড়ো একলগ হৈ থাকিলে মোৰ কাৰণে ভাল, তেতিয়া আমি ভাল পাওঁ। এটা VIP পাৰ্টি বুলি নাই জানো, কি আছে? VPIতো 40টা দিয়ে, কিন্তু জিকে কেইটাত? তো অসমত কংগ্ৰেছ আৰু VPI একে কেণ্ডিডেট দিয়ে। কোনোবাই কয় নেকি আমি কেণ্ডিডেট দিছোঁ এইটোৱে আমাৰ ছাকচেছ বুলি? এনেকুৱা আজি ধৰক অসমত এছেম্বলি হ'ল, 126টা জেগাত মই কেণ্ডিডেট দি দিলোঁ, মই কওঁ মোৰ এইটোৱে সফলতা, 126টা, ছিকিউৰিটি কিন্তু এটাও না ফৰফিট। এইটো কি ঘটনা হ'ব পাৰে? গতিকে VPI আৰু কংগ্ৰেছ আজিৰ দিনত সমান পাৰ্টি, বাকীবোৰ আগত আছে।